লখিমপুৰ জিলাৰ হাৰমতি মেৰবিল গুটিবাৰী প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী উৎসৱৰ লাইখুটা স্থাপন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লখিমপুৰ জিলাৰ লালুক নাওবৈচা আঞ্চলিক শাখাৰ অধীনস্থ হাৰমতি মেৰবিল গুটিবাৰী প্ৰাথমিক শাখাৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উৎসৱৰ মঙলবাৰে লাইখুটা স্থাপন কৰে। সমান্তৰালকৈ মেৰবিল গুটিবাৰী প্ৰাথমিক শাখাৰ সোণালী জয়ন্তীৰ লগতে লালুক নাওবৈচা আঞ্চলিক শাখাৰ ৪৬ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। অহা ১০, ১১ আৰু ১২ জানুৱাৰী তিনিদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা সোণালী জয়ন্তী আৰু আঞ্চলিক শাখাৰ ৪৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি লাইখুটা ধৰ্মীয় পৰম্পৰাই স্থাপন কৰে। গায়ন বায়নৰ লগতে আয়তীৰ উৰুলি ধ্বনিৰে উদ্ভাসিত কৰা অনুষ্ঠানত হৰিনামৰ ধ্বনিৰে মুখৰিত কৰিলে গুটিবাৰী নামঘৰৰ প্ৰাংগণ। প্ৰভুৱে কৃপা কৰি যাতে আমাৰ এই অনুষ্ঠানভাগ সুকলমে পৰিচালনা কৰিবৰ বাবে আমাৰ সমস্ত বাপাইক শক্তি প্ৰদান কৰে, তাৰ বাবে আমি ভগৱন্ত পুৰুষৰ ওচৰত সেৱা নিবেদিছোঁ। সেই বাপাই সমস্ত আমি বছৰৰ মূৰত এবছৰত যিকোনো অনুষ্ঠানৰে এভাগি আমি বছৰেকীয়া অনুষ্ঠান আয়োজন কৰোঁ। সেইধৰণেই লালুক নাওবৈচা আঞ্চলিকেও আজি এই মধ্যকালীন অধিৱেশন ভাগ কৃষ্ণ জয় গুৰু শংকৰ। আমি লালুক নাওবৈচা আঞ্চলিক শাখাৰ ৪৬ সংখ্যক বাৰ্ষিক অধিৱেশন লগতে আমাৰ গুটিবাৰী প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী বৰ্ষ আমি একত্ৰিতভাৱে এই অনুষ্ঠানভাগ আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। অনুষ্ঠানৰ উদযাপনৰ প্ৰস্তুতিৰ ক্ষেত্ৰত আমাৰ সন্মানীয় আঞ্চলিক শাখাৰ সম্পাদক বাপজনাই ইতিমধ্যে তেখেতে গোটেই বিষয়বস্তুখিনি দাঙি ধৰিছে। আমি আশা ৰাখিছোঁ এই অনুষ্ঠানভাগিত লালুক নাওবৈচা দিকঙৰ পৰা ৰঙানদীলৈকে আমাৰ এই পৰিসীমাৰ ভিতৰৰ যি ৫৯খন প্ৰাথমিক লগতে সমস্ত আমি অনুষ্ঠান প্ৰতিষ্ঠান সমস্ত দল সংগঠন সকলোকে আমি একত্ৰিতভাৱে আমি আহ্বান জনাইছোঁ আমাৰ এই অনুষ্ঠানভাগত সকলোৱে যাতে পূৰ্ণ সহযোগিতা আগবঢ়ায়। শ্ৰীমন্ত শংকৰদেৱ সংঘ লালুক নাওবৈচা আঞ্চলিক শাখাৰ ৪৬ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু গুটিবাৰী প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী জানুৱাৰী মাহৰ ১০, ১১, ১২ এই তিনিটি তাৰিখত বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰিবলৈ দেহেকেহে লাগিছোঁ। আৰু ইতিমধ্যে আদৰণীয় সমিতিয়ে যিখিনি ব্যৱস্থাপনা এই ব্যৱস্থাপনাখিনি সুন্দৰকৈ কৰি গৈছে আৰু আমাৰ ৮টা দিন বাকী আছে। ৮টা দিনত সম্পূৰ্ণ হৈ উঠিব বুলি আমি সম্পূৰ্ণ ভৰসা ৰাখিছোঁ। আৰু এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি আমি দুখনকৈ গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে উন্মোচন কৰাৰ দিহা কৰা হৈছে। প্ৰাথমিক শাখাৰ যি সোণালী জয়ন্তী হ'ব, সোণালী জয়ন্তীৰ স্মৃতি গ্ৰন্থ অকতি প্ৰদীপ নামেৰে এই গ্ৰন্থভাগ উন্মোচন কৰা হ'ব। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লালুক নাওবৈচা আঞ্চলিক শাখাৰ এক নতুন সংযোজন এইবাৰ আমি হাতত লৈছোঁ। যিহেতুকে এই আমাৰ লালুক নাওবৈচা আঞ্চলিক শাখাৰ ৫৯টা প্ৰাথমিক আছে। এই প্ৰাথমিকৰ মুঠ গৃহস্থী পৰিসংখ্যা আমাৰ সকলোৱে প্ৰাথমিকসমূহৰ মাজত সকলোৱে জনাকৈ এভাগ আঞ্চলিক শাখাৰ পৰিসংখ্যা আৰু গৃহস্থী তথ্য সমৃদ্ধ দাপোন নামেৰে এই গ্ৰন্থভাগ আমি প্ৰস্তুত কৰিছোঁ। গতিকে এই গ্ৰন্থভাগো উন্মোচন কৰা হ'ব। গতিকে আমি এই আঞ্চলিক শাখাৰ যিভাগ অনুষ্ঠান পাতিবলৈ গৈছোঁ বা লালুক নাওবৈচা আঞ্চলিক শাখাই যেনেদৰে অনুষ্ঠানবিলাক প্ৰচাৰ মাধ্যমৰ যোগেদি প্ৰচাৰ কৰি আমি বিভিন্ন সময়ত
গতানুগতিকভাৱে পতাতকৈ আমি অলপ হ'লেও বৰ্তমান সময়ৰ লগত সংগতি ৰাখি কেনেদৰে অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰি তুলিব পাৰি বা কেনেদৰে অনুষ্ঠানভাগ আয়োজন কৰিলে আমাৰ নৱপ্ৰজন্মৰ যুৱক যুৱতী সকলো আকৰ্ষিত হ'ব পাৰে, এনেধৰণৰ কিছুমান কাৰ্যসূচী আমি হাতত লৈ এই অনুষ্ঠানভাগ আয়োজন কৰিছোঁ। আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ লালুক নাওবৈচা আঞ্চলিক শাখাৰ যাতে ৪৬ সংখ্যক অধিৱেশন আৰু লগতে গুটিবাৰী প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী এই অনুষ্ঠানভাগত আপোনাসৱে আমাক সহযোগ কৰক, উপস্থিত হওক আৰু আমাক উৎসাহ উদ্দীপনা যোগাওক, তাৰে কামনা